কমিটি আৰু বৰক্ষেত্ৰী ব্লক সংখ্যালঘু সমিতিয়ে ইয়াতে এখন ইফতাৰৰ আয়োজন কৰিছে। আমি ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে আৰু আমাৰ অন্যান্য হিন্দু সম্প্ৰদায়ৰ লোক ইয়াত একেলগে লগ হৈছোঁ। সকলোৱে মিলা প্ৰীতিৰে ইয়াত ইফতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। যথেষ্টখিনি মানুহৰ সমাগম হৈছে, ভাৱৰ আদান প্ৰদান হৈছে। নিশ্চিতভাৱে এটা আমাৰ সকলো ধৰ্মৰ মাজত যিটো একতা, সেই একতাৰ পৰিচয় হিচাপে আজি ইফতাৰৰ আমি আয়োজন কৰিছিলোঁ। খুব ভাল লাগিছে, যথেষ্টখিনি মানুহ ইয়াত একেলগে আমি একত্ৰিত হৈছোঁ। আৰু মই এই সুযোগতে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক ৰমজান মাহ আৰু আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়াও সেইখনে আপুনি চাওক, নটিফিকেশ্যন ওলোৱা নাই। আমি আশা ৰাখিছোঁ নটিফিকেশ্যনখন 15 তাৰিখৰ ভিতৰত ওলাব, টাইম আছে। আমি এইবাৰ আচলতে আমাৰ কংগ্ৰেছ দলে নিৰ্বাচনী যিবিলাক প্ৰাৰ্থী তালিকা যিখিনি দিছে 42 জনৰ, খুব আগতীয়াকৈ দিছে। অইনকালে এনেকুৱা নহয়। আপোনাৰ আফটাৰ নটিফিকেশ্যন আমিও তাৰমানে লাষ্টত নমিনেশ্যনৰ লাষ্ট ডেটত 2-3 দিন আগতে আমি টিকট পাওঁ। এইবাৰ বহুত আগতীয়াকৈ ঘোষণা কৰিছে, সেইকাৰণে হয়তো হ'ব নহ'ব চলি আছে। গতিকে এতিয়াও আমাৰ দুৱাৰটো খোলা আছে শেষ মুহূৰ্তলৈ। আমি একেলগে লগ হৈ নিৰ্বাচন খেলাৰ পোষকতা কৰি আছোঁ। আৰু নিশ্চিতভাৱে হয়তো 2-এটা চিটত এনেকুৱা হৈছে। গতিকে নিশ্চিতভাৱে এইটো আমাৰ এটা মিলা মিছাৰে এই সমস্যাটো সমাধান হ'ব। বৰক্ষেত্ৰীতো প্ৰভাৱটো ত্ৰিভুৱন পদৰ ক্ষেত্ৰত হোৱা নাই। কংগ্ৰেছ দলেহে অকল ইয়াত নিৰ্বাচনী প্ৰাৰ্থী ঘোষণা কৰিছে, অন্যান্য দলে কৰা নাই। এইটো আমি এটা ছিষ্টেমত গৈ থাকোঁ। আমি আগৰ পৰা আমি এনেকৈ কাম কৰি আছোঁ। গতিকে কি আহে কি নাহে কোনো কথা নাই। আমি আমাৰ দলৰ যিটো আমাৰ ৰণনীতি, সেই ৰণনীতিৰ মতে আমি আগুৱাই যাম। আপোনালোকে জানে এতিয়া গোটেই পৃথিৱীতে ৰমজান মাহ চলি আছে। এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি আজি এটা ইফতাৰ পাৰ্টি আয়োজন কৰিছিলোঁ আৰু প্ৰতি বছৰে কৰি আছোঁ। আমি এইবাৰো বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু সংখ্যালঘু বিভাগৰ উদ্যোগত আমি এইটো ইফতাৰ পাৰ্টি আয়োজন কৰি আমি আমাৰ যি হিন্দু মুছলমান ভাইসকলে লগ লাগি এই অনুষ্ঠানটো আমি আজি ভালদৰে পালন কৰিলোঁ। এই অনুষ্ঠানটোত উপস্থিত আছিল আমাৰ স্থানীয় বিধায়ক উপস্থিত আছিল। বাকী সমূহ আমাৰ বৰক্ষেত্ৰীবাসী ৰাইজক নিমন্ত্ৰণ দিয়া হৈছিল আৰু আমি যিখিনি টাৰ্গেট কৰিছিলোঁ সেইমতে গোটেই মানুহখিনি আমাৰ উপস্থিত হৈছিল। এই 1000 মানুহ আমাৰ ইয়াত উপস্থিত হৈছে। আমি 1000 মানুহৰে আইটেম কৰিছিলোঁ, 1000 মানুহে আমাৰ উপস্থিত হৈছে।